আসসালামু আলাইকুম আমার ইউটিউবার আর ফেসবুক আর দর্শকেরা, আপনারা যারা যারা এখন পর্যন্ত সরকারি সোলারের ফর্ম ফিল আপ করেন নাই তাদের জন্য এই ভিডিওটা একদম গুরুত্বপূর্ণ। কারণ আপনারা লাইনের বিল বহুতে দিতে পারেন না, বহুত বিল আহে, একজনের 5,000, 10,000, 20,000 করে বিল আহে। সেই জন্য সরকারের তরফে থেকে আপনাদের জন্য একটা ভালো উপহার হিসেবে নিয়ে আইছে। শতকরা 90 টাকা করে ফ্রি পাবেন, 10 টাকা করে খরচ হবো। আপনাদেরকে একদম 40-50 হাজার টাকার একটা সোলার দেওয়া হবো। সোলারটার জন্য আপনারা কিভাবে আবেদন করবেন বা কিভাবে ফর্ম ফিল আপ করবেন আপনাদেরকে বৃত্তান্ত ফার্স্ট থেকে লাস্ট পর্যন্ত দেখাবো ভিডিওটা। আপনারা ভিডিওটা কাটে কাটে দেখবেন না, ফার্স্ট থেকে লাস্ট পর্যন্ত দেখবেন, তাহলে আপনারা বুঝতে পারবেন যে কিভাবে সোলারটা পাবেন বা ফিল আপ করলে সহি হব। খালি ফর্ম তো ফিল আপ করলে হবে না, জানান লাগবো, বুঝন লাগবো। সেই জন্য আপনারা ভিডিওটা ফার্স্ট থেকে লাস্ট পর্যন্ত দেখবেন, কিন্তু কোনো কাটাকাটি করবেন না। আর যারা যারা এই ভিডিওটা পাইছেন ভিডিওটা শেয়ার করে দিবেন, জানি অন্য আমাদের ভাই সকলেও পাওয়া জায়গা ভিডিওটা বা জানতে পারে কিভাবে এই সরকারি ফর্মটা বা সোলারের ফর্মটা আবেদন করতে পারে। সেজন্য আপনারা তাহলে দেরি না করে ভিডিওটা আরম্ভ করে দেখতে যান। এপ্লাই কৰিব বিচাৰে তেনে ক্ষেত্ৰত ফাৰ্ষ্ট টাইম আপোনালোকে এই যিটো পোৰ্টেল দেখিবলৈ পাইছে এই পোৰ্টেলটোলৈ আহিব লাগিব। পোৰ্টেলটো ওপেন কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব এইটো সাইডত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু তলত চাওক মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি, আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে নেশ্যনেল পোৰ্টেল ফৰ ৰুফটপ সোলাৰ। তো আপোনালোকে ফাৰ্ষ্ট টাইম এই পোৰ্টেলটোলৈ আহিব লাগিব। এই পোৰ্টেলটোলৈ আহিবলৈ আপোনাৰ মোবাইল বা কম্পিউটাৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে তাত লিখিব সোলাৰ ৰুফটপ বা ৰুফটপ সোলাৰ বুলি লিখি আপোনালোকে সাৰ্চ কৰি দিয়ক। সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত প্ৰথম যিটো পোৰ্টেল দেখিব পাইছে নেশ্যনেল পোৰ্টেল ফৰ ৰুফটপ সোলাৰ, আপোনালোকে এই লিংকৰ ওপৰত ক্লিক কৰি দিব। ওকে, যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনালোকৰ সন্মুখত এনেকৈ পোৰ্টেলটো ওপেন হ'ব। যেন এটা কথা মই আপোনালোকক এইখিনিতে জনাই দিওঁ, এটা চাওক চেন্ট্ৰেল গভৰ্ণমেণ্ট ৰুফটপ সোলাৰ সাবচিডি প্ৰগ্ৰাম আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু এইটো কিন্তু সাবচিডিৰ জৰিয়তে আপোনালোকক সোলাৰটো দিয়া হ'ব, আপোনালোকে সম্পূৰ্ণ ফ্ৰীত লাভ নকৰিব। কিন্তু এটা কথা আপোনালোকে মন কৰিব, 90% চৰকাৰে আপোনালোকক সাবচিডি দিব আৰু 10% আপুনি টকা পে কৰিব লাগিব। যেন এতিয়া কথাটো যে যদি আপোনালোকে সোলাৰৰ বাবে এপ্লাই কৰাৰ বাবে আগ্ৰহী তেনে ক্ষেত্ৰত আপোনালোকে এই যিটো অপশ্যন দেখিবলৈ পাইছে ৰেজিষ্টাৰ হিয়াৰ, আপোনালোকে ৰেজিষ্টাৰ হিয়াৰ অপশ্যনত ক্লিক কৰি দিব। ওকে, ৰেজিষ্টাৰ হিয়াৰ অপশ্যনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত কিন্তু এই যিটো ৰেজিষ্টাৰ অপশ্যন আহি যাব। তো ইয়াত আছে উল্লেখ কৰা আছে কনজিউমাৰ একাউণ্ট ডিটেইলছ। তো ফাৰ্ষ্ট টাইম ইয়াতে ষ্টেট অপশ্যনত যেতিয়া ক্লিক কৰিব আমাৰ আসাম সিলেক্ট কৰি দিয়ক। তাৰপিছত ডিষ্ট্ৰিবিউশ্যন কোম্পানী ইউটিলিটিটো আপোনালোকে সিলেক্ট কৰি দিব। ইয়াতে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী যিটো লিমিটেড আপোনালোকে সিলেক্ট কৰি দিব। এতিয়া কনজিউমাৰ একাউণ্ট নাম্বাৰ আপোনালোকে বহুতে ইয়াতে কনফিউজ হৈ যাব, কনজিউমাৰ একাউণ্ট নাম্বাৰত কি দিব। তো ইয়াতে আপুনি যোনজন ব্যক্তিৰ বাবে এপ্লাই কৰি আছে সেইজন ব্যক্তিৰ বেংক একাউণ্ট নাম্বাৰ কিন্তু বহাব লাগিব। তো মই ইয়াতে বহাই দি আছো। তাৰপিছত আপোনালোক জাষ্ট ইয়াতে টিক লগাই দিব এণ্ড আপুনি নেক্সট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা হৈ যাব। এতিয়া জাষ্ট আপুনি কি কৰিব, ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব এণ্ড আপুনি ক্লিক হিয়াৰ চেণ্ড OTP অপশ্যন যিটো দেখিবলৈ পাইছে আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। মোবাইল নাম্বাৰ বহাই যেতিয়া আপুনি চেণ্ড OTP অপশ্যনত ক্লিক কৰিব আপোনাৰ মোবাইল নাম্বাৰত কিন্তু এটা OTP আহিব। আৰু ইয়াতে এটা কথা উল্লেখ কৰিছে যে আপোনাৰ মোবাইলত OTP আহি গৈছে, আপুনি জাষ্ট OTP অপশ্যনত ক্লিক কৰিব এণ্ড আপুনি যিটো মোবাইল নাম্বাৰ দিছে সেই মোবাইল নাম্বাৰৰ OTPটো জাষ্ট আপুনি ইয়াতে বহাই দিব। OTPটো বহাই দিব প্লাছ আপুনি আপোনাৰ ইমেইলটো ইয়াতে বহাই দিব। জাষ্ট আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আৰ ইউ চিয়'ৰ ৱান্ট টু ছাবমিট, আপোনালোকে এটা OTP অপশ্যনত ক্লিক কৰিব লাগিব। OTP অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ পাই যাব। চাওক ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ লগইন এনেকৈ পাই গৈছে। ইউ হেভ ছাকচেছফুলি ছাবমিট ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ, ইউ হেভ লগইন ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ, অৰ্থাৎ আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ গৈছে। এতিয়া আপোনালোকে জাষ্ট এই যিটো লগইন হেয়াৰ অপশ্যন দেখিবলৈ পাইছে এই অপশ্যনটোত ক্লিক কৰি দিব। লগইন হেয়াৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি যিটো ৰেজিষ্টাৰ একাউণ্ট নাম্বাৰ দিছিল সেই একাউণ্ট নাম্বাৰটো ইয়াতে বহাব, প্লাছ আপুনি মোবাইল নাম্বাৰ যিটো ৰেজিষ্ট্ৰেশ্যন কৰিলে সেই মোবাইল নাম্বাৰটো ইয়াতে বহাই দিব এণ্ড আপুনি জাষ্ট লগইন অপশ্যনত ক্লিক কৰি দিব। লগইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰত এটা আকৌ OTP যাব, আপোনাৰ মোবাইল বা ইমেইলত OTP যাব, আপোনালোকে সেই OTP জাষ্ট ইয়াতে বহাব। যেনক মই কিন্তু OTPটো আকৌ বহাই দিছোঁ, জাষ্ট ইয়াতে মই লগইন। তাৰপিছত ফ্ৰেণ্ডসকল আপোনালোকৰ সন্মুখত এপ্লাই ফৰ ৰুফটপ সোলাৰ যিটো আৰম্ভ এই আৰম্ভটো হৈ যাব। ইয়াতে চাওক ডিয়াৰ এপ্লিকেশ্যন এনেকুৱা ডিটেইলছসমূহ দিয়া আছে।
এতিয়া জাষ্ট আপোনালোকে এই যিটো প্ৰচেড অপশ্যন দেখিবলৈ গৈছে এই প্ৰচেড অপশ্যনত ক্লিক কৰিব লাগিব। প্ৰচেড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ফাইনেলি এপ্লিকেশ্যন ফৰ্মটো খোল খাব। ঠিক আছে, ইয়াতে চাওক এপ্লাই ফৰ ৰুফটপ চলাৰ ইনষ্টলেশ্যন। আপোনালোকৰ সন্মুখত ফাইনেল ফৰ্মটো খোল খাব। এতিয়া আপোনালোকে ষ্টেপ বাই ষ্টেপ ডিটেইলছসমূহ দি যাব লাগিব। ইয়াতে চাওক দিছ ফৰ্ম ডিটেইলছ ইয়াতে আহি গৈছে আপোনালোকৰ, যেনেকৈ আপোনাৰ একাউণ্ট নম্বৰ, কনজিউমাৰ একাউণ্ট নম্বৰ প্লাছ ইয়াতে আহি গৈছে। ইয়াতে চাওক চিলেকশ্যন ৰুট, আপুনি কিমান ৱাৰ্ডৰ আপুনি চলাৰ ল'ব সেইটো আপোনাক ইয়াতে দিব লাগিব। ঠিক আছে, তাৰপিছত ইয়াতে চাওক টাইপ অফ কানেকশ্যন। আপোনালোকে ইয়াতে যেতিয়া ক্লিক কৰিব এটা ছিংগল ফেজ এণ্ড 3 ফেজ আহিছে, তো আপোনালোকে যিটো বিচাৰে সেইটোত আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত ইয়াতে চাওক চলাৰ ৰুফটপ ডিটেইলছ, আপোনালোকে চিলেক্ট ৰেচিডেণ্ট কেটেগৰী অপশ্যনত ক্লিক কৰিব। ইয়াতে চাওক আপোনালোকে ৰেচিডেণ্টত ক্লিক কৰিব লাগিব। ঠিক আছে, আপুনি যিটো অকলে লৈ আছে। তাৰপিছত ইয়াতে চাওক আপোনালোকে দেখিবলৈ গৈছে আপুনি মেক্সিমাম ছাবচিডি ল'ব পাৰিব 10 KB টু 10 KB আপোনালোকে ল'ব পাৰিব। ইয়াতে চাওক আপোনালোকে মই 3 KB দিছোঁ, 2 KB দিয়ক এণ্ড আপোনালোকে ইয়াতে জাষ্ট 1 KB দি দিয়ক, আপুনি নিজৰ হিচাপত দিব লাগিব। তাৰপিছত প্ৰফেশ্যনেল টাইপ অফ চলাৰ কানেকশ্যন আপোনালোকে ইয়াতে ক্লিক কৰিব। ছিংগল ফেজ 3 ফেজ আপোনালোকৰ যোনটো হয় আপোনালোকে সেইটো ক্লিক কৰি দিব লাগিব। তাৰপিছত ইয়াতে চাওক এপ্লিকেশ্যন ফুল নেম অফ প্ৰাইমাইজাৰ অনাৰ পাৰ্চন, আপোনালোকৰ নামটো দিব লাগিব, অৰ্থাৎ যাৰ পৰা আপোনালোকে এপ্লাই কৰি আছে সেইজন ব্যক্তিৰ নাম আপোনালোকে ইয়াতে দিব লাগিব। প্লাছ ইয়াতে কেটেগৰী দিব লাগিব, আপোনাৰ STFC জেনেৰেল OBC যিটো হয় আপোনালোকে দি দিয়ক। তাৰপিছত ইয়াতে চাওক এড্ৰেছ আপোনালোকে দিব লাগিব, ফুল এড্ৰেছ দিব লাগিব, অৰ্থাৎ আপুনি কোনটো ঠাইত আপোনাৰ চলাৰটো ল'ব বিচাৰে সেই এড্ৰেছটো ইয়াতে দিব লাগিব। প্লাছ আপুনি ইয়াতে পিনক'ডটো ভৰাই দিব, প্লাছ আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। যেতিয়া আপুনি আপোনাৰ ডিটেইলছসমূহ দিব, ইয়াতে কিন্তু আপোনাৰ মেপত আপোনাৰ সকলো ডিটেইলছ আহি যাব, লেংগুৱেজ অৰ্থাৎ ফুল ডিটেইলছসমূহ আহি যাব যে আপুনি ক'ৰ পৰা ইয়াতে এপ্লাই কৰি আছে। ঠিক আছে, তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰিব এণ্ড ইয়াতে চাওক কণ্টেক্ট ডিটেইলছ আপোনাক কি কৰিব, আপোনাৰ যিটো মোবাইল নাম্বাৰ প্লাছ আপোনাৰ ইমেইলটো ইয়াতে শ্ব' কৰিব। ঠিক আছে, আপোনাৰ সকলো ডিটেইলছসমূহ দিয়াৰ পিছত আপুনি একদম শেষত আহি ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিয়ক। তাৰপিছত আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱা আহি যাব। ইয়াতে চাওক আপোনালোকে কিছু ডিটেইলছ আপলোড কৰিব লাগিব, যেনেকৈ ইয়াতে চাওক প্ৰথমতে কৈছে ইলেক্ট্ৰিচিটি বিল ফ্ৰম এনি লাষ্ট 6 মান্থ, অৰ্থাৎ আপোনালোকৰ ঘৰত যিটো বৰ্তমান বিদ্যুৎ সংযোগ হৈ আছে তাৰে যিটো বিল সেই বিলটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। দ্বিতীয় নম্বৰ যিটো আছে প্ৰুফ ফৰ প্ৰাইমাইজাৰ, অৰ্থাৎ আপোনাৰ ভোটাৰ ID পেন কাৰ্ড যিকোনো ডকুমেণ্টছ ইয়াতে আপলোড কৰিব পাৰে, নকৰিলেও কোনো ধৰণৰ অসুবিধা নাই। আপোনালোকে ইয়াতে চুজ ফাইলত ক্লিক কৰি ডকুমেণ্টটো আপলোড কৰাৰ পিছত এই যিটো আপলোড অপশ্যন দেখিছে আপলোড অপশ্যনত ক্লিক কৰি আপোনালোকে ডকুমেণ্টটো আপলোড কৰিব লাগিব। আপলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে ছাকচেছফুলি আপলোড ফাইল শ্ব' কৰিব। তো আপুনি সেইটো অপশ্যনত ক্লিক কৰিব এণ্ড আপুনি স্ক্ৰল ডাউন ক্লিক কৰিব। আৰু এটা কথা আপোনালোকে ইয়াতে মন কৰিব, ইয়াতে কিন্তু জাষ্ট আপোনাৰ PDF ফাইলহে আপলোড কৰিব পাৰিব, ইমেজ নহয়। যেনেকৈ তাৰপিছত ইয়াতে চাওক ইণ্টাৰ ফাইল নেম ডিছক্ৰিপশ্যন, ইয়াতে কি কৈছে এড এডুকেশ্যনেল ডকুমেণ্টছ ডিছক্ৰিপশ্যন। আপোনালোকে ইয়াতে আপোনাৰ যিকোনো ডকুমেণ্টছ এটা আপলোড কৰিব লাগিব, আপোনাৰ যিকোনো আপোনাৰ মানে ডকুমেণ্টছ এটা আপুনি আপলোড কৰি দিব। আপলোড কৰাৰ পিছত অ'কে ক্লিক কৰি দিব। আৰু এটা কথা ইয়াতে কিন্তু আপোনালোকে আপুনি কি ফাইল আপলোড কৰিলে সেই ফাইলটোৰ নাম ইয়াতে লিখি দিব লাগিব। ঠিক আছে, অন্যথা কিন্তু আপলোড নহয়। আৰু ইয়াতে কিন্তু আপুনি যদি আৰু ডকুমেণ্টছ মানে আপলোড কৰিব বিচাৰে এড মোৰ ডকুমেণ্টছ অপশ্যনত ক্লিক কৰি আপলোড কৰিব পাৰিব। যেনক এতিয়া মই জাষ্ট এই যিটো তাৰপিছত আপোনালোকে জাষ্ট এই যিটো ফাইনেল ছাবমিশ্যন দেখিব পাইছে এই অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নটিফিকেশ্যন হ'ব আৰ ইউ চিয়'ৰ অন টু ছাবমিট এপ্লিকেশ্যন, আপোনালোকে জাষ্ট অ'কে অপশ্যনত ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ অলপ সময় ৱেইট কৰিব এণ্ড আপোনালোকৰ ছাবমিট কমপ্লিট হৈ যাব। এতিয়া আপোনালোকে নিশ্চয় দেখিব পাইছে আপোনালোকৰ ছাবমিশ্যন কিন্তু এনেকুৱাকৈ কমপ্লিট হৈ গৈছে, আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আপোনালোকে সকলো মানে ডিটেইলছ দেখিব পাইছে। এতিয়া এটা কথা মন কৰিব, যদি আপোনালোকে ইয়াৰ পৰা কিবা শুধৰণি কৰিবলগীয়া থাকে তেনেক্ষেত্ৰত কিন্তু আপোনালোকে এই যিটো ইডিট চলাৰ এপ্লিকেশ্যন ৰিকুৱেষ্টেড আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি যিকোনো ধৰণৰ কানেকশ্যনো কৰিব পাৰিব। ওপৰফালে আপোনালোকে দেখিব পাইছে এপ্লিকেশ্যন। আরেকটা কথা বলি, আপনারা সরকারি ফর্ম ফিল আপ করছেন বলে আপনাদেরকে শতকরা 10 টাকা যে কোনো মানুষে আপনাদেরকে ফোন করে চাইতে পারে। আপনারা কিন্তু ভুলেও যে কোনো মানুষকে ফোন করলে আপনারা শতকরা 10 টাকা করে দিবেন না, কারণ যে কেউ চাইতে পারে আপনাকে পয়সা যে আমাকে শতকরা 10 টাকা করে ফোন পে নাম্বার দিচ্ছি দিয়ে দেও, দিবেন না, কখনো দিবেন না।